অসমৰ জাতীয় উৎসৱ বিহু আমি পালন কৰিব লৈছোঁ। আমি গান্ধী মৈদানত আমি বৃহত্তৰ বঙাইগাঁও অঞ্চলৰ ৰাইজে ইয়াৰ প্ৰতি বছৰে আমি পালন কৰি আহিছোঁ আৰু ইয়াৰ পৰম্পৰা আছে, ইয়াৰ ঐতিহ্য আছে। এই ঐতিহ্য বজাই ৰখাৰ ক্ষেত্ৰত আমি যথেষ্ট চেষ্টা কৰোঁ আৰু আমি আশা কৰিছোঁ, আমি ভাবিছোঁ যে এইবাৰৰ গান্ধী মেলৰ যিটো পৰম্পৰা, গান্ধী মেলৰ যি ঐতিহ্য, সেই ঐতিহ্য আমি ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ। নাই পঞ্চায়ত নিৰ্বাচনে আনন্দত একো আপোনাৰ জুতি পেলোৱা নাই। কাৰণ এইকাৰণে এই কথাটো ক'ব বিচাৰোঁ যে আমি বঙাইগাঁৱত আচলতে একপক্ষীয়ভাৱে নিৰ্বাচন অনুষ্ঠিত হৈছে। ইয়াতে তাৰমানে আমি মিত্ৰজোঁট হিচাপে এই নিৰ্বাচন অৱতীৰ্ণ হৈছোঁ। মিত্ৰজোঁটৰ তাৰমানে বিপৰীত পক্ষ তাৰমানে নিচেই দুৰ্বল। গতিকে আমি ইয়াত এই বিহুৰ কেইদিনত যে আমাৰ কিবা তাৰমানে নিৰ্বাচনত কিবা যে আচৰ পৰিব, আমি তেওঁলোক বিবেচনা কৰা নাই। ৰঙালী বিহু সন্মিলনীৰ বিহু উদযাপনৰ যি পতাকা উত্তোলক হিচাপে মোক দায়িত্ব অৰ্পণ কৰে। এই দায়িত্ব অৰ্পণৰ বাবে মই নিজকে ধন্য মানিছোঁ আৰু আপোনালোক সকলোকে মোৰ শ্ৰদ্ধা ভৰা সেৱা জনাই ৰঙালী বিহুৰ আমাৰ বহাগ বিহুৰ প্ৰীতি শুভেচ্ছা জনাইছোঁ। জাতি সকলো জনগোষ্ঠী আমি সমবেত হওঁ আৰু সকলো জাতি জনজাতি মিলি সেৱা কৰোঁ। সেয়েহে বিহুক কোৱা হয় সমূহীয়া জীৱনৰ মূল ভিত্তি। বিহুৱানেৰে মই বিহু উৎসৱত নাচিবলৈ কেন্দ্ৰীয়